জয় মা চামুণ্ডা ৰাশি ফল আমি আজি লৈ আহিছো 24 সেপ্টেম্বৰ 2024 বিষয়ে আজি দিনটোত সপ্তমী তিথি আৰু অষ্টমী তিথি দুইটাই আধা লৈকে পৰিছে আৰু আজি দিনটোত মঙ্গলবাৰ পৰিছে আপোনালোকে জানে আহিন মাহ পৰিছে আৰু আজি দিনটোত যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ 9:55 মৰ্নিং লৈকে তেওঁলোকৰ বৃষ ৰাশি হ'ব আৰু তাৰ পিছত যিসকল জন্মগ্ৰহণ কৰিব তেওঁলোকৰ হ'ব মিথুন ৰাশি আৰু ৰাতি 9:54 লৈকে যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ হ'ব পতি হিতাযোগ আৰু তাৰ পিছত যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ হ'ব কান্তাযোগ এতিয়া আহকচোন আমি মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম মেষৰ কাৰণে খুব উৎসাহ উদ্দীপনা আৰু পৰাক্ৰমৰ দিন দেখা গৈছে যিকোনো ক্ষেত্ৰত আপোনালোকে তৈয়াৰী যদি কৰিম বুলি ভাবিছে বা কৰবাত কিবা এপ্লাই কৰিম বুলি ভাবিছে কৰবাত ছুটি যাত্ৰাত যাম বুলি ভাবিছে তেতিয়াহলে আপোনালোকে যাব পাৰে কিবা যদি বিশেষ তেনেকুৱা কাম যত নেকি আপোনালোকৰ খুব পৰাক্ৰম ইউজ হয় তেনেকুৱা কাম যদি আপোনালোকে কৰিম বুলি ভাবিছে তেতিয়াহলে আপোনালোকে কৰিব পাৰে নিশ্চিন্তভাৱে লগতে আপোনালোকৰ যিকোনো শুভ সংবাদ আপোনালোকৰ কাৰণে আহিব পাৰে কাম কাজৰ ক্ষেত্ৰত বা আপোনালোকে যিটো ফিল্ডত লাগি আছে সেইটো ফিল্ডত হ'ব পাৰে এতিয়া আহিব বৃষৰ কাৰণে ৰিলেশনশিপৰ ক্ষেত্ৰত অকমান সাৱধান হ'ব লাগিব ৰিলেশনশিপ বিলাক আপোনালোকে মেইনটেইন কৰি চলিবলৈ আপোনালোকে নিজৰ বাণীত কন্ট্ৰোল ৰাখিব লাগিব বাণীত যদি কন্ট্ৰোল নাৰাখে তেতিয়াহলে সকলোখিনি গড়বড় হ'ব পাৰে গতিকে বহুত সাৱধান হোৱাটো আপোনালোকৰ কাৰণে দৰকাৰী হ'ব বহুত বেছি ডাঙৰ নিবেশ আদি আপোনালোকে নকৰাটো ভাল হ'ব বাকিবিলাক দিশ মধ্যম দেখা গৈছে এতিয়া আহিব মিথুনৰ কাৰণে যিকোনো ক্ষেত্ৰতে শুভ সংবাদ দেখা গৈছে যিকোনো শুভ কাম বা যিকোনো এনেকুৱা কাম যত নেকি আপোনালোকৰ বিশেষ কৰিব লগা আছে বিশেষ ইমাৰ্জেন্সি হৈ আছে আপোনালোকৰ কৰিবই লাগে বা যিকোনো একাউণ্ট আদি ৰিলেটেড কাম যদি কৰিব লগা আছে কাৰোবাক যদি পইচা ঘূৰাব লগা আছে তেতিয়াহলে তেনেকুৱা কামবিলাক আপোনালোকে কৰিব পাৰিব এতিয়া আহিব কৰ্কটৰ কাৰণে যিকোনো সমস্যা ওলাই আহিব পাৰে মানসিকভাৱে আপোনালোকে ব্যগ্ৰ হৈ থাকিব পাৰে যিকোনো ৰিলেশনশিপত আপোনালোকৰ কথা তৰ্কাতৰ্কিৰ কাৰণে কিবা প্ৰব্লেম হ'ব পাৰে পইচা পাতিৰ ক্ষেত্ৰত আপোনালোকে অকনমান চিন্তিত হৈ থাকিব পাৰে মনটো আপোনালোকৰ বিচলিত হৈ থাকিব পাৰে এতিয়া আহিব সিংহৰ কাৰণে যিকোনো ক্ষেত্ৰতে আগবাঢ়ি যাওঁতে যিকোনো ক্ষেত্ৰতে কিবা এটা কৰিম বুলি ভাবিছিলে বা কৰি থোৱাটো পৰিণামটো আজি ওলাব ধৰক তেনেকুৱা ক্ষেত্ৰত শুভ দেখা গৈছে যিকোনো এনেকুৱা কাম যত নেকি আপোনালোকৰ একাংশ লাভ সোমাই আছে আপোনালোকৰ কাৰণে বেনিফিট আহিবলগীয়া দিনত লাগিলে অকমান দেৰিকে হওক বা কাইলৰ পৰাই হওক আপোনালোকৰ বেনিফিট হ'ব তেনেকুৱা কামবিলাকৰ ক্ষেত্ৰত আৰু আপোনালোকৰ নিজৰ ইমেজটো ভাল কৰাৰ ক্ষেত্ৰত শুভ দেখা গৈছে এতিয়া আহিব কন্যাৰ কাৰণে বৰ এটা ভাল বুলি ক'ব নোৱাৰি মানসিক চিন্তা থাকিব পাৰে আপোনালোকে সৰু সুৰা আপোনালোকৰ যিকোনো ঘৰুৱা হওক বা বাহিৰা হওক জেমেলাত আপোনালোকে পৰিব পাৰে কাৰ্যক্ষেত্ৰত যিকোনো কাগজীয়া কাম আপোনালোকে নকৰিব নহলে আপোনালোকৰ সমস্যা হ'ব পাৰে এতিয়া আহিব তুলাৰ কাৰণে তুলাই যিকোনো শুভ কাম যিকোনো ভ্ৰমণ আদিৰ লগত জড়িত কাম যিকোনো ধৰ্ম কৰ্মৰ লগত জড়িত কাম মাক দেউতাকৰ সুখৰ লগত মাক দেউতাকক কিবা এটা সুখী কৰোৱা বা মনটো প্ৰফুল্লিত কৰোৱা তেনেকুৱা বিলাক কামৰ ক্ষেত্ৰত বা যিকোনো ছুটি বা দীঘল যাত্ৰাৰ ক্ষেত্ৰত উচ্চ শিক্ষাৰ লগত জড়িত কিবা কামৰ ক্ষেত্ৰত অত্যন্ত শুভ দেখা গৈছে আপোনালোকৰ জীৱনৰ গ্ৰোথৰ ক্ষেত্ৰত আপোনালোকৰ ভাল দেখা গৈছে এতিয়া আহিব বৃশ্চিকৰ মানসিক চিন্তা থাকিব খুব দৌৰা-দৌৰি মানে ঝেমেলাটো হৈ আছে নোলাই তেনেকুৱা ধৰণৰ কণ্ডিশ্যন হ'ব পাৰে যিকোনো মানসিক প্ৰেছাৰ আপোনালোকৰ বাঢ়িব পাৰে পইচা পাতিৰ প্ৰেছাৰো হ'ব পাৰে বা ৰিলেশনশিপৰো হ'ব পাৰে নহলে স্বাস্থ্য কিবা অসুবিধা আপোনালোকৰ হৈ আছে তেনেকুৱাও হ'ব পাৰে বা ঘৰত কাৰোবাৰ স্বাস্থ্য বহুত বেয়া সেইটো কাৰণে আপোনালোকে চিন্তিত থাকিব পাৰে গতিকে অকনমান সাৱধান হ'ব আৰু বাহন আদি চলাওঁতেও আপোনালোকে সাৱধান হ'ব লাগিব এতিয়া আহিব ধনুৰ কাৰণে যিকোনো এনেকুৱা কামবিলাক কৰা যিবিলাকত নেকি ধৰক ব্যৱসায় বাণিজ্যৰ লগত জড়িত কাম বা তেনেকুৱা ধৰণৰ কাম যিবিলাকত নেকি আপোনালোকৰ ডেইলি ৰুটিনটোত ইম্পেক্ট কৰিব কিবা এটা শুভ ইম্পেক্ট কৰিব বা কিবা এটা বিশেষ শুভ যিটোৱে নেকি আপোনালোকৰ গ্ৰোথ আনিব জীৱনত তেনেকুৱা কামবিলাকৰ কাৰণে আপোনালোকৰ কাৰণে শুভ দেখা গৈছে এতিয়া আহিব মকৰৰ কাৰণে বৰ এটা শুভ বুলি ক'ব নোৱাৰি যিকোনো ডিচিশ্যন লওঁতে সাৱধান হ'ব কোনো ধৰণৰ শুভ কাম আপোনালোকে নকৰাটো ভাল হ'ব হাজবেণ্ড ওয়াইফৰ ৰিলেশনৰ ক্ষেত্ৰতো আপোনালোকে সাৱধান হ'ব লাগিব নহলে আপোনালোকৰ প্ৰব্লেম হ'ব পাৰে যিকোনো মানসিক প্ৰেছাৰ থাকিব পাৰে বা মানুহে আপোনালোকক ভুল বুজিব পাৰে এতিয়া আহিব কুম্ভ ৰাশিৰ কাৰণে বিদ্যাৰ লগত শিক্ষাৰ লগত বা প্ৰেমৰ লগত জড়িত বা নিজৰ ল'ৰা ছোৱালীৰ যিকোনো সুখ সুবিধাৰ লগত বা বিদ্যাৰ লগত জড়িত কামবিলাকৰ কাৰণে বা যিকোনো বুদ্ধিবৃত্তিৰ লগত জড়িত কামবিলাকৰ কাৰণে অত্যন্ত শুভ দেখা গৈছে এতিয়া আহিব মীনৰ কাৰণে বৰ এটা ভাল নহয় মানসিক চিন্তা অলপমান থাকিব পইচা পাতি নষ্ট হ'ব পাৰে পইচা পাতি ব্যয় বেছিকে হ'ব পাৰে চিন্তা এটা কিবা এটা বনি থাকিব পাৰে কিবা এটা কাম বনাবলৈ ধৰক হোৱাবলৈ গৈ আছে তাত বিভিন্ন ধৰণৰ চিন্তা তাত লগ লৈ আছে
তেনেকুৱা ধৰণৰ আপোনালোকৰ কাৰণে হ'ব পাৰে ঘৰুৱা পৰিৱেশটো ঠাণ্ডা কৰি ৰাখিব সেইটো যদি গৰম হৈ থাকে তেতিয়াহ'লে আপোনালোকৰ বহুত বেছি অশান্তি হ'ব পাৰে মানসিক অশান্তিৰ যুগ কিন্তু আপোনালোকৰ কাৰণে দেখা গৈছে এতিয়া আহকচোন আমি মহা উপায়টোৰ বিষয়ে আলোচনা কৰিম মহা উপায়ত আপোনালোকে আজি দিনটোত মহালক্ষ্মী ব্ৰত শেষ হ'ব যিসকলে মহালক্ষ্মী ব্ৰতটো কৰিছিলে বা যিসকলে নিয়ম নীতিত আছিলে বা পালন কৰিছিলে তেওঁলোকে আজি ভালকৈ প্ৰসাদ পানী দি মন্দিৰটো দিব পাৰে কোনোবা তেনেকুৱা যিকোনো লক্ষ্মী মন্দিৰ যদি ওচৰত আছে বা যিকোনো বেলেগ মন্দিৰটো দিব পাৰে নহলে ঘৰতো আপোনালোকে প্ৰসাদ পানী দি 2-3 জনক খুৱাব পাৰে ইচ্ছা কৰিলে তেনেকে আপোনালোকে সামৰণি মাৰিব পাৰে সামৰণিৰ দিনাও আপোনালোকে যিখিনি পাঠ কিবা যদি জব কৰি আছিলে সেইখিনি কৰিব লাগে আৰু যিসকলৰ একো অসুবিধা আহি যোৱা নাই ধৰক বোলে ঠিকে আছে মানে কৰি থাকিব পাৰিছে মাজতে আপোনালোকৰ ব্ৰতটো খণ্ডন হোৱা নাই তেনেকুৱা লোকসকলে লাষ্টত আপোনালোকে হোম অকমানো কৰিব পাৰে যিসকলে হোম কৰাত কমফৰ্টেবল আপোনালোকে হোম কৰিব আৰু যিসকলে হোম কৰিব নোৱাৰে আপোনালোকে যিমানখিনি জব বা পাঠ কৰিলে তাৰ 10% আপোনালোকে আৰু বেছিকে লাষ্টৰ দিনা জব কৰি দিব লাগে হেয়াৰ পৰাও ত্ৰুটি নিবাৰণ হৈ যায় ভিডিওটো যদি ভাল লাগে লাইক কৰিব শেয়াৰ কৰিব লাইক এটা শেয়াৰ এটা আমাৰ উৎসাহ বৰ্ধন কৰে আৰু অনাগত দিনবিলাকত ভাল ভাল ভিডিও বনাবলৈ আমাক প্ৰেৰিত কৰে ধন্যবাদ